নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহিতপল দাস চাওক আজিৰ বাতৰি সদৌ অসম কোচ ৰাজবংশী সন্মিলনী যোৰহাট জিলা সমিতিৰ যুৱ ছাত্ৰ সন্মিলনী আৰু মহিলা সন্মিলনীৰ উদ্যোগত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় সদৌ অসম কোচ ৰাজবংশী সন্মিলনী যোৰহাট জিলা সমিতিৰ যুৱ ছাত্ৰ সন্মিলনী আৰু মহিলা সন্মিলনীৰ উদ্যোগত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় উল্লেখযোগ্য যে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত কেইবাটাও দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় এই দাবী মানি নললে পৰৱৰ্তী সময়ত এক গণ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটিয়ে ধন্যবাদ জানাইছো সকলোকে আজি সদৌ অসম ৰাজবংশী সন্মিলনীৰ আহ্বানত অসমত দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে ধৰ্ণা কাৰ্যসূচী পালন কৰা হৈছে এই ধৰ্ণা কাৰ্যসূচীৰ মূল দাবীসমূহ হৈছে কোচ ৰাজবংশীসকলক অনতিপলমে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক আৰু মৰ্যাদা প্ৰদান কৰিব লাগে যিহেতু 1912 চনত জন্ম হোৱা সদৌ অসম ৰাজবংশী সন্মিলনীয়ে সেই সময়ৰ পৰা কোচ ৰাজবংশীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে বুলি দাবী জনাই আহিছে বৰ্তমানলৈকে কোনো চৰকাৰে এই দাবীক আচলতে সন্মান জনোৱা নাই সেয়েহে আমি পুনৰবাৰ আজি সকলো সমবেত হৈ আমি চৰকাৰক সজোৰে দাবী জনাব বিচাৰিছোঁ যাতে আমাৰ জনজাতিকৰণৰ দাবীটো চৰকাৰে অনতিপলমে মানি লওক ইয়াৰ উপৰি ৰূপসী বিমানবন্দৰৰ যিগৰাকী ৰূপসী বিমানবন্দৰৰ কাৰণে 3000তকৈ অধিক বিঘা ভূমি দান হিচাপে আগবঢ়াইছিলে সেই ৰূপসী বিমানবন্দৰৰ নামাকৰণ সলনি কৰিব বিচাৰিছে আমি তাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ সেইকাৰণে আমি চৰকাৰক জনাব বিচাৰিছোঁ যে আমাৰ এই দাবী মানি লৈ ৰূপসী বিমানবন্দৰৰ পূৰ্ববৎ অৱস্থা বাহাল ৰাখিব লাগে ইয়াৰ উপৰি আমি বিটিআৰ এলেকাত দেখা পাইছোঁ কোচ ৰাজবংশীসকলৰ ভূমিপত্ৰা ৰাজনৈতিক সুৰক্ষা শংকিত হৈ উঠিছে গতিকে সেই ৰাজনৈতিক অধিকাৰ আৰু ভূমিপত্তা অতি শীঘ্ৰে প্ৰদান কৰিব লাগে ইয়াৰ উপৰি OBCৰ যি প্ৰমাণপত্ৰ বৰ্তমান দি থকা হৈছে সেই প্ৰমাণপত্ৰ আমি অধিক বেমেজালি লক্ষ্য কৰিছোঁ সেয়েহে কোচ ৰাজবংশীসকলৰ যি সংগঠন আছে ৰাজ্যিক পৰ্যায় জিলা পৰ্যায় আঞ্চলিক পৰ্যায় প্ৰাথমিক পৰ্যায়ত সেই সংগঠনৰ বিষয়বিভাগসকলৰ দ্বাৰা কোচ ৰাজবংশীসকলক জনজাতি হিচাপে চিনাক্তকৰণ কৰি সেই চাৰ্টিফিকেট প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যিহেতু আমি বৰ্তমান OBCৰ অধিকাৰ আমি লাভ কৰি আছোঁ সেই OBC চাৰ্টিফিকেট দিওঁতে যি বিসংগতি আছে সেই বিসংগতি আঁতৰ কৰিবৰ কাৰণে কোচ ৰাজবংশী সংগঠনৰ যোগে সেই OBC প্ৰমাণপত্ৰ দিবৰ কাৰণে আমি চৰকাৰক আবেদন জনাইছোঁ ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও।